এতিয়া এই 25,000 50,000 গোটেই আঁচনিটো হ'ল 3 খলপীয়া। আমি আপোনালোকক বেংকতো টকাটো দিব পাৰিলোহেঁতেন। মাটি আনি যে আপোনালোকক টকাটো দিছো বা মই অসমৰ গোটেই কেইটা সমষ্টিতে গৈছো এটাই কাৰণ 25,000 দিয়াৰ সময়ত যিসকলে নাপাব আমাক কি ক'ব যে বুজাই নকলে। সকলোকে ভাল কৰি বুজাই দিছো যাতে অহাবাৰ আমি 25,000 ল'বৰ কাৰণে সকলো উপস্থিত থাকিব পাৰো। পাৰিবনে নাই? বিশ্বাস আছে নে নাই মনত? সেইফালে আছে নে নাই? আছে। এইফালে আছে নে নাই? আছে। আমি বিচাৰিম যে 3 খনত যাতে আমাৰ সংখ্যা কমি নাযায়। অহাবাৰো আমি যাতে 25,000 টকা ল'বৰ বাবে মৰাণত আকৌ এবাৰ আমি আহিব পাৰো আৰু মোৰো আকৌ এবাৰ অহা যাতে সৌভাগ্য হয়। শ্ৰদ্ধা ৰাইজ, মহিলা উদ্যমিতাৰ লগে লগে মহিলা আৰু ছোৱালীসকলৰ উন্নয়নৰ বাবে আমাৰ চৰকাৰে নিৰবিচ্ছিন্নভাৱে কাম কৰি আহিছে। আজি আমি ইয়াতে 23,000 মহিলা উদ্যমিতা অভিযানৰ পুঁজি প্ৰদান কৰি 3 খনত অৰুণোদয় আঁচনিৰ জৰিয়তে আমি 29,695টা পৰিয়ালক আমি অৰুণোদয় আঁচনি প্ৰদান কৰিছো। 3 খনত আমি 2,034 গৰাকী ছাত্ৰীক নিযুত মইনা আঁচনিৰ জৰিয়তে তেওঁলোকক পঢ়াত সুবিধা কৰি দিছো। 3 খন সমষ্টিত 51,624খন আমি ৰেচন কাৰ্ড দিছো, যাৰ জৰিয়তে প্ৰায় 1.5 লাখ মানুহে আজি বিনামূলীয়াকৈ চাউল পায় আৰু অত্যন্ত কম দামত 1 কেজি দালি, 1 কেজি নিমখ আৰু 1 কেজি চেনি চৰকাৰৰ পৰা পোৱা আৰম্ভ কৰিছে। আপোনালোকে কিনিছে নে নাই দালি? কোনে কোনে কিনিছে? দালি, নিমখ, চেনি গোটেইখিনি কিনিছে। কোৱালিটিটো ভাল নে বেয়া? একদম মনৰ পৰা কওকচোন, কোৱালিটিটো ভাল নে বেয়া? ভাল। এতিয়া 1 জানুৱাৰীৰ পৰা 3টা বস্তু মিলাই দাম আছিলে 117 টকা। দোকানীক 120 টকা দিব লাগে, 3 টকাটো ঘূৰাই লোৱাও দিগদাৰ, গতিকে 120 টকা হৈ গৈছিলে। 1 জানুৱাৰীৰ পৰা আমি আপোনালোকক 100 টকাতে 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দিম। 100 টকাতে আপোনালোকে পাব। খুচুৰাৰ কোনো ভেজাল নাই। 100 টকা দিয়ক, 3টা বস্তু লৈ আহক। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। আৰু ইয়াত কোনে কোনে অৰুণোদয় পাই আছে পৰিয়াল হিচাপত হাত দাঙিব, ব্যক্তিগত নহয়। কিমান পৰিয়ালে অৰুণোদয় পাই আছে হাত দাঙক। ঠিক আছে। কিমানে পোৱা নাই হাত দাঙক। পৰিয়ালটোৱে পোৱা নাই নে নিজে পোৱা নাই? একেবাৰে যোনে পৰিয়ালটোত কোনেও পোৱা নাই তেওঁলোকে হাত দাঙক। ঠিক আছে, বেছি নহয়, বিমলে তাৰো ব্যৱস্থা লাহে লাহে কৰি গৈ থাকিব। আপোনালোকক মই এটা কথা জনাব খুজিছো, 1 জানুৱাৰী তাৰিখে অৰুণোদয় পোৱা
পৰিয়ালবিলাকক মই এটা ডাঙৰ উপহাৰ দিম। আজি মই নকওঁ কি উপহাৰ দিম। 1 জানুৱাৰী তাৰিখে আপোনালোকক মই নতুন উপহাৰ এটা দিবৰ কাৰণেও যত্ন কৰিম। এতিয়া আপোনালোকে চাওক, কংগ্ৰেছৰ দিনত আমি কি পাইছিলোঁ? লুঙি পাইছিলোঁ, ধুতি পাইছিলোঁ, সূতা পাইছিলোঁ, কম্বল পাইছিলোঁ। আমাৰ দিনত আমি কি দিছোঁ? বাইদেউ কি হল? কিবা কষ্ট পাইছে নেকি? হলতো ঠিক আছে। আমাৰ কংগ্ৰেছৰ দিনত আমি কি পাইছিলোঁ? লুঙি, ধুতি, সূতা, আঁঠুৱা। আজি আমি বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাৰে পৰা আমাৰ একো হোৱা নাই বুলি কৈছে বাইদেউ। আমি বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰা আমি দুখীয়া আৰু মধ্যবিত্ত সমাজখনক সহায় কৰাৰ বাবে নিৰন্তৰ আমি প্ৰচেষ্টা চলাইছোঁ। অৰুণোদয় আঁচনি 18 লাখ মানুহৰ পৰিৱৰ্তে আজি অসমৰ 40 লাখ পৰিয়ালক আমি মাহত 1250 টকাকৈ প্ৰদান কৰিছোঁ। যিসকল মহিলা আগতে কোনো উপাৰ্জন নাছিল, এতিয়া অন্তত মাহত পোৱা 1250 টকাৰে নিজৰ প্ৰয়োজনীয় কামখিনি কৰিবলৈ সক্ষম হৈছে। যদি এটা পৰিয়ালত 20 কেজিকৈও চাউল আহিছে, 1 কেজি চাউলৰ দাম আমি যদি 35 টকা 40 টকাও কওঁ, 800 টকা আজি চাউলৰ জৰিয়তে আহিছে। আজি দালি, নিমখ, চেনিও চৰকাৰে সুলভ মূল্যত দিয়া আৰম্ভ কৰিছে। আজি ঘৰৰ ল'ৰা ছোৱালী ক্লাছ 9ত চৰকাৰে এখন চাইকেল দিছে। কলেজৰ নামভৰ্তি বিনামূলীয়াকৈ কৰিছে আৰু নিযুত মইনা আঁচনিৰ জৰিয়তে ছোৱালীসকলক 1250 আৰু 2500 টকা ইউনিভাৰ্চিটিত পঢ়িলে মাহত দিয়া আৰম্ভ কৰিছে। আজি 1 জানুৱাৰীৰ পৰা আমি ল'ৰাবিলাকৰ কাৰণেও নতুন আঁচনি এটা দিম, যাতে ল'ৰাবিলাকেও পঢ়াত কষ্ট নাপায়। তাৰ মানে আজি মাক আৰু দেউতাক হিচাপে আপোনালোকে ভাবক, চৰকাৰে আমাৰ প্ৰয়োজনীয় কামৰ বাবে আমাক অৰুণোদয় দিছে, প্ৰয়োজনীয় খোৱা সামগ্ৰীখিনি যোগান ধৰিছে আৰু মোৰ ল'ৰা ছোৱালী পঢ়াৰো দায়িত্ব লৈছে আৰু মোকো লাখপতি বাইদেউ বনাবৰ কাৰণে মহিলা উদ্যমিতাৰ দৰে আঁচনি দিছে। এখন চৰকাৰে আপোনালোকে আগতেও ভোট দিছে, এনেকুৱা নহয় যে 21 চনত ভোট দিছে, তাৰ আগতো ভোট দিছে, কিন্তু কেতিয়াও কোনো চৰকাৰে আমাৰ জীৱনত স্পৰ্শ কৰি ইমান ডাঙৰ আঁচনি কেতিয়াও ল'ব পৰা নাছিল। আমি অসমৰ জনজীৱনলৈ পৰিৱৰ্তন আনিছো আৰু অকল দুখীয়া মধ্যবিত্তক আঁচনিয়ে নহয়, আমাৰ ৰাজ্যখনতো উন্নয়ন আৰু পৰিৱৰ্তনৰ এক নতুন দিগন্ত আমি ৰচনা কৰিছো। সকলোৱে শুনিছে 21 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নামৰূপলৈ আহিব। নামৰূপৰ সাৰ কাৰখানা মৰি গৈছিলে, তাত 3 লাখ মেট্ৰিক টন সাৰ উৎপাদন হ'ব লাগে।
1 লাখ টনো নহৈছিলে আজি 21 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নামৰূপলৈ আহিব আৰু নামৰূপত 12 লাখ 3 লাখৰ জাগাত 12 লাখ মেট্ৰিক টন ইউৰিয়া সাৰ বনোৱাৰ প্ৰকাণ্ড ফেক্টৰী আমাৰ ইয়াত নিৰ্মাণ কৰিব। কিমান খৰচ কৰিব? 12,000 কোটি টকা। আপোনালোকে চিন্তা কৰক, কৰ্ম সংস্থাপনৰ নতুন পথ মুকলি হ'ব আৰু তাৰ লগে লগে আজি আমাৰ চৰকাৰৰ দিনত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, মেডিকেল কলেজ, হস্পিটাল, স্কুল, অংগনবাদী কেন্দ্ৰ, মিছন বসুন্ধৰা এফালৰ পৰা 5টা বছৰৰ ভিতৰত আমি কেতিয়াও আগতে সম্ভৱ হ'ব নোৱাৰা এটা এটাকৈ কাম আমি কৰি গৈছো। আজি আমাৰ চৰকাৰে দিনে ৰাতিয়ে কেৱল মাত্ৰ মানুহৰ কল্যাণৰ বাবে কাম কৰিছে। আজি দিনটোতে আমি 3খনত আগতে ৰাইজে মহকুমা বিচাৰিছিলে, মহকুমাৰ পৰিৱৰ্তে এতিয়া আমি সমজিলা মানে জিলাৰ সমান আমি ইয়াতে ব্যৱস্থা আৰম্ভ কৰিছো। আজি আমি প্ৰায় 19 কোটি টকা ব্যয়েৰে সমজিলা কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছো। অলপ আগতে 12 কোটি টকাৰে সুন্দৰ মৰাণত নিৰ্মাণ কৰা ষ্টেডিয়াম আমি উদ্বোধন কৰিছো। এতিয়া আমাৰ খুব সোনকালে মৰাণ নিতাই পথৰ মৰাণ টাউন ক্লাব গছপুৰীয়া লুকুমাৰী অংশৰ কাম আৰম্ভ হ'ব। আমাৰ 3খনত মৰাণ নাহৰকটীয়া পথ প্ৰথমবাৰৰ বাবে মৰাণ টাউনৰ পৰা দিচাংকিনাৰ বঙালীলৈ মৰাণ নাহৰকটীয়া পথ সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিগম বাছচালি হৈ বামুণবাৰী পথ নিৰ্মাণ কৰা হৈছে। মাহমৰা আলি পথ আৰু বুঢ়ীদিহিং নৈৰ ওপৰত অঘুনি বাৰীৰ পৰা তেলপানীলৈ RCC দলং নিৰ্মাণ কৰা হৈছে। আমাৰ 5 বছৰৰ ভিতৰতে এটা এটাকৈ আমি অসমৰ প্ৰতিটো সমষ্টি বিশেষকৈ 3খন সমষ্টিত আমি উন্নয়নৰ এটা নতুন পৰিৱেশ নিৰ্মাণ কৰিছো। আজি আমাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ নেতৃত্বত পৰিয়ালে অৰুণোদয় পাইছে, উদ্যমিতা পাইছে, তাৰ লগে লগে স্কুল কলেজৰ নিৰ্মাণ হৈছে, হস্পিটাল উন্নত হৈছে, ৰাস্তা ঘাটৰ নিৰ্মাণ হৈছে। আজি 3খন সমষ্টিয়ে এটা নতুন জীৱন, এটা নতুন প্ৰাণ পাবলৈ সক্ষম হৈছে। আজি আমি সকলোৱে এটাই চিন্তা কৰিব লাগিব যাতে বিগত 5 বছৰত আমাৰ অসমত যেনেকৈ উন্নতি হৈছে, 3খনত যেনেকৈ উন্নতি হৈছে, তেনেকৈ যাতে অহা 5 বছৰতো বিৰাম নোহোৱাকৈ জতি নপৰাকৈ আমাৰ ৰাজ্যৰ উন্নয়নৰ প্ৰক্ৰিয়া যাতে অব্যাহত থাকিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি মৰাণত মই বহুদিনৰ মূৰত আহিছো। বিমল বৰা ডাঙৰীয়াই মোক কৈছে যে এটা মৰাণত
ডাঙৰ মাৰ্কেট কমপ্লেক্স নিৰ্মাণ কৰিব লাগে 26 কোটি টকাৰ প্ৰয়োজন হ'ব মই বিমল বৰা ডাঙৰীয়াৰ অনুৰোধত এই 26 কোটি টকা দিয়াৰো আজি সিদ্ধান্ত ঘোষণা কৰিছো আমাৰ মৰাণ টাউনত মাষ্টাৰ প্লেন ষ্ট্ৰম ৱাটাৰ ড্ৰেইনেজ আদিৰ বাবে প্ৰায় 100 কোটি টকাৰ এখন বিশাল আঁচনিৰ প্ৰয়োজন হ'ব পৰ্যায়ক্ৰমে এই কামখিনিও আমি কৰি দিম বুলি আজিৰ সভাতে আপোনালোকক আমি কথা দিছো অলপ আগতে মৰাণত যেতিয়া ষ্টেডিয়াম উদ্বোধন কৰিছিলো সৰু সৰু ল'ৰা ছোৱালীবিলাকে মোক কৈছিলে যে মামা এখন সিন্থেটিক ট্ৰেক লাগে 400 মিটাৰ আমি যাতে দৌৰিব পাৰো পুলিচত চাকৰিৰ কাৰণেও দৌৰিম খেলুৱৈ হ'বৰ কাৰণেও দৌৰিম লগতে মোক কৈছিলে যে ৰাতি খেলা পাতিব লাগে ফ্লাড লাইট এটা ষ্টেডিয়ামত কৰি দিব লাগে এই গোটেই কামবিলাক আমি সুন্দৰ কৰি দিম যাতে মৰাণ আৰু তিনখন সমষ্টিয়ে উন্নয়নৰ এটা নতুন দিগন্তলৈ যাব পাৰে শ্ৰদ্ধা ৰাইজ আপোনালোকে আশীৰ্বাদ কৰিব এনেকৈ যাতে আমি আমাৰ ৰাজ্যখনক আমি আমাৰ অসমখনক উন্নয়নৰ নতুন দিগন্তলৈ লৈ যাব পাৰো আই মাতৃসকল 5টা বজাতে আহিছে আজিতো চেকখন লৈ যাব লাগিব নহলেতো ঘৰত জুকাব চেক নোলোৱাকৈ গ'লে ঘৰত জুকাব নে নুজুকায় আজি 3টা বজাতে উঠি আহিছে 5টাত পাই গৈছে আজিতো জুকাব চেকখনো দিব লাগিব কিন্তু বহুত দেৰি হ'ল 1টা বজাত ভোকো লাগি আছে না নাই ভোক লাগি আছে না নাই ভোক সেইকাৰণে আমি সুন্দৰ কৰি খুব স্পীডত চেকখিনি বিতৰণ কৰি দিম ইয়াতে গোটৰ সভাপতি কোন আছে হাত দাঙকচোন সভাপতিসকল সভানেত্ৰীসকল ঠিক আছে আমি চেক কেইখন ভিঅ বাইদেউৰ হাতত দি দিম ভিঅ বাইদেৱে গ্ৰুপৰ সভানেত্ৰীসকলক এতিয়াই চেক কেইখন দি দিব আৰু আপোনালোক ইয়াত বহি থাকিব গোটৰ সভানেত্ৰীয়ে 10খন চেক আনি আপোনালোকক ইয়াতে বিলাই দিব নিজে উঠি গ'লে আজি গধূলিলৈকে নহ'ব কিন্তু গোটৰ সভানেত্ৰীসকলে বিতৰণ কৰি দিলে 1 ঘণ্টাৰ ভিতৰতে আমি চেক কেইখন পাই যাম হ'ব নে নহ'ব কাৰণ আমি সোনকালে ঘৰত যাব লাগে 21 তাৰিখে প্ৰধানমন্ত্ৰীৰ মিটিঙতো আহিবনে নাই পিএমৰ মিটিং খুলিব সকলো আহিব মই আজিয়ে নিমন্ত্ৰণ জনালো প্ৰধানমন্ত্ৰীৰ মিটিং চাবৰ কাৰণেও আহিব আৰু আমি 21 তাৰিখেও নামৰূপত আপোনালোকক লগ পাম আজি আৰু মই দীঘলীয়াকৈ নকওঁ পুনৰ এবাৰ সকলোকে মোৰ অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছো